যে অৰুণোদয় টকা যেটো আছিল 10 মাৰ্চ তাৰিখে আপোনালোকৰ একাউণ্টত 9000 টকা দিয়া হ'ব। 10 একাউণ্টত মোবাইলৰ যদি মেছেজ আহে তেনেহ'লে আপোনালোকৰ একাউণ্টত পাব, যদি নাহেও তথাপিও পাব পাৰে আপোনালোকৰ যদি মোবাইল নম্বৰটো খেলি মেলি থাকে সেইকাৰণে। আৰু আপোনালোকে ডিবিটি লিংক কৰিব লাগিব নেকি এই টকাটো পোৱাৰ আগত? যদি আপোনালোকে টকাটো 10 তাৰিখৰ পিছতো যদি টকাটো নাপায় তেনেহ'লে কি কৰিব লাগিব? ডিবিটি লিংক কৰিব লাগিব নে নতুনকৈ এপ্লাই কৰিব লাগিব? সকলো এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। আৰু নতুন হিতাধিকাৰীয়ে টকাটো পাব যে নতুনকৈ এপ্লাই কৰিছে সেইটো, আৰু পুৰাণ হিতাধিকাৰীৰো বহুত মানুহৰ এইবাৰ 9000 টকাৰ পৰা নাম কৰ্তন হ'ব পাৰে। ভিডিঅ'টো শেষলৈ চালে আপোনালোকে জানিব পাৰিব, আপোনালোকে টকাটো পাব পাৰে, নামটো কৰ্তন নহ'ব পাৰে। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এই টকাটো আপোনালোকৰ আচলতে 10 মাৰ্চ তাৰিখে আপোনালোকৰ 9000 টকা ৰাতিপুৱা 11টা বজাত আপোনালোকৰ একাউণ্টত সোমাব। আৰু আপোনালোকৰ বহুত মানুহে আগৰ পৰা পাই থাকিব, এইবাৰ কিন্তু এই 10 মাৰ্চ তাৰিখে নাপাব পাৰে। কি কাৰণত নাপাব পাৰে এইটো কৈ দিয়া হ'ব। তো আপোনালোকৰ এই কাৰণটো থাকিব পাৰে আপোনালোকৰ একাউণ্টটো খেলি মেলি হোৱাৰ কাৰণে, আৰু আপোনালোকৰ বা এনেকুৱা হ'ব পাৰে যে আপোনালোকে নতুন এপ্লাই কৰিছে, যে ফেব্ৰুৱাৰী মাহত এপ্লাই কৰিছে মাৰ্চৰ টকাটো, এনেকুৱা হ'ব পাৰে আপোনালোকে দিব পাৰে নিদিবও পাৰে। এইটো আপোনালোকৰ ডিবিটি লিংক কৰিলে আপোনালোকে টকাটো পাব নেকি? ডিবিটি লিংক কৰিলে কি হ'ব? আপোনালোকৰ কৰিব লাগিব নেকি? এইটোও জানিব পাৰিব। তো কৈ দি আছোঁ, ডিবিটি হৈছে আপোনালোকৰ যদি একাউণ্টৰ লগত টকা সোমোৱা বা লেনদেন চলি আছে, সেই সময়ত আপোনালোকে বেংকত যাই চেক কৰিব পাৰিব আপোনালোকৰ ডিবিটি লিংকটো হৈছে নে নাই। যদি আপোনালোকৰ আগৰে পৰা টকা পইচা লেনদেন কৰি আছে, বেংকৰ লগত জমা থৈ আছে, তুলি আছে, এনেকুৱা ক্ষেত্ৰত আপোনালোকৰ ডিবিটি লিংক কৰিব নালাগে। যদি কৰিব বিচাৰে তেনেহ'লে ব্ৰাঞ্চত যাই আপোনালোকে এইটো জানি চেক কৰিব পাৰিব। ডিবিটি লিংকটো আপোনালোকৰ কৰা থাকিলে আকৌ কৰিব নালাগে, আপোনালোকে চেক কৰি এইটো কৰিব পাৰে। আপোনালোকৰ ডিবিটি লিংক নথকাৰ বাবে আপোনালোকৰ টকাটো নোসোমাব পাৰে, আপোনালোকে চেক কৰি এইটো কৰি ল'ব। আৰু যদি আপোনালোকৰ লেনদেন থাকে তেনেহ'লে নকৰিব, কৰিব নালাগে। নতুন হিতাধিকাৰীৰ একাউণ্টত কিমান সোমাব আৰু পুৰাণ হিতাধিকাৰীৰ একাউণ্টত কিমান সোমাব, কিমানগৰাকীয়ে পাব এইটো কৈ। তো অৰুণোদয়ৰ নতুন হিতাধিকাৰী হৈছে 2,31,848 গৰাকী, আৰু পুৰণি হিতাধিকাৰী হৈছে 37,39,044 গৰাকী হিতাধিকাৰী। পুৰণি হিতাধিকাৰী সৰ্বমুঠ হৈছে 39,70,892। সৰ্বমুঠ টকা দিব 10 তাৰিখে 3,645 কোটি টকা। প্ৰতিগৰাকী মহিলাক 9000কৈ টকা দিব 10 তাৰিখে। আৰু আপোনালোকৰ যদি অফলাইনতে বা অনলাইনতে অৰুণোদয় লিষ্ট চেক কৰিবলৈ চাই, বা আপোনালোকে অফলাইনত চাব পাৰিব নে অনলাইনত চাব পাৰিব, ভিডিঅ'ৰ শেষত এটা ভিডিঅ' ওলাই যাব। এই ভিডিঅ'টো চাই আপোনালোকে অৰুণোদয় লিষ্টটো কেনেকৈ চেক কৰিব লাগে আপোনালোকে জানিব পাৰিব। এই ভিডিঅ'টো এইখিনি আছিল, কেনেকুৱা লাগিছে কমেণ্ট কৰিব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, চেনেলটোক ছাবস্ক্ৰাইব কৰিব।